স্বাগতম সকলোকে আমাৰ ইউটিউব চেনেলটোলৈ নিশ্চয় সকলে ভালে আছে সিটেট ডিসেম্বৰ 2024 যেটো 14 ডিসেম্বৰ আৰু 15 ডিসেম্বৰত পৰীক্ষাটো অনুষ্ঠিত হৈছিল তাত কিমান সংখ্যক ক্যান্ডিডেটে পাস কৰিছে সিবিএসই ৰিজাল্টৰ নোটিছখন পাবলিশ কৰিছে আপোনালোকে ctet.nic.in ওয়েবসাইটত গৈ আপোনালোকে নোটিছখন ডাউনলোড কৰি চাব পাৰিব আৰু মই নোটিছখন ভিডিওটোৰ জৰিয়তে আমি নোটিছখন আলোচনা কৰিম যে এইবাৰ কিমান পাৰ্সেন্ট মানে ক্যান্ডিডেটে পাস কৰিলে আপোনালোকে সম্পূৰ্ণ জানিব পাৰিব ভিডিওটো হেকলৈ চাব আৰু বহুতে ক'ব পাৰে যে সুপ্ৰিম কোৰ্টৰ যেটো ৰায়দান কালি মানে তেওঁলোকে কৰিলে যে ঝাৰখণ্ডত খালি ঝাৰখণ্ডৰহে টেটটো এলাও বাকি সিটেটটো তাত এলাও নকৰিলে কিন্তু বাকি ৰাজ্যবিলাকত ইয়াৰ প্ৰভাৱ পৰিব নে নপৰিব এইটো পিছৰ মেটাৰ হয় বা এতিয়ালৈ ফাইনাল জাজমেন্টটো আহা নাই কিন্তু আপোনালোকে জানিব পাৰিব যে কোনোবা ষ্টেটত সিটেটক এলাও নকৰে কিন্তু আমাৰ আসামত সিটেট এলাও আছে আৰু আগলৈ থাকিব যেতিয়ালৈ আসাম টেট নাপাতে তেতিয়ালৈ থাকিব আপোনালোকে ভিডিওটো হেকলৈ চাব তেতিয়াহে আপোনালোকে সম্পূৰ্ণ কথাখিনি জানিব পাৰিব তেতিয়ালৈ চাওক ইয়াতে আপোনালোকে দেখি আছে সেন্ট্ৰেল বোৰ্ড অফ সেকেন্ডাৰী এডুকেশনৰ যিখন নোটিছ কালি 30/1/2025 তেওঁলোকে পাবলিশ কৰিছিলে আপোনালোকে দেখি আছে পাবলিশ নোটিছ অন ৰিজাল্ট সিটেট ডিসেম্বৰ 2024 ইয়াত কিমান সংখ্যক ক্যান্ডিডেটে এপ্লাই কৰিছিল আৰু কিমান সংখ্যকে পাস কৰিলে ইয়াতে আপোনালোকে সম্পূৰ্ণ জানিব পাৰিব আপোনালোকে নোটিছখনত দেখি আছে এবাৰ 20 এডিশন আছিল 20 এডিশন আছিল আপোনালোকে ইয়াতে দেখি আছে তে ইয়াতে পেপাৰ 1 যিখন পেপাৰ 1 আছিল তাত আপোনালোকে দেখি আছে কিমানজন ক্যান্ডিডেটে ৰেজিস্টাৰ কৰিছিল ইয়াতে আপোনালোকে দেখি আছে 6,86,197 জন ক্যান্ডিডেটে ইয়াতে ৰেজিস্টাৰ কৰিছিল কিন্তু এপিয়াৰ্ড ক্যান্ডিডেট আছিল 5,72,489 জন আৰু তাৰে কোৱালিফাই ক্যান্ডিডেট যিসকলে পাস কৰিছে আপোনালোকে দেখি আছে 5,72,489 জনৰ ভিতৰত পাস কৰিছে 1,38,389 জন প্ৰাৰ্থীয়ে পাস কৰিছে যদি আপোনালোকে পাৰ্সেন্টেজ ওলাব যায় তেতিয়াহলে 24% কে ইয়াতে মানে ষ্টুডেন্ট পাস কৰিছে এখৰ ভিতৰত ঠিক হেদৰে পেপাৰ 2 খন আপোনালোকে দেখি আছে 13,62,884 জন ক্যান্ডিডেটে ৰেজিস্টাৰ কৰিছিল তাৰ পিছত এপিআৰ ক্যান্ডিডেট আছিল 11,36,087 জন আৰু কোৱালিফাই হৈছে আপোনালোকে দেখি আছে 1,39,888 জন তে ইয়াৰ পাৰ্সেন্টেজ ওলাব গলে 12% হৈ যায় আপোনালোকে দেখি আছে তে এইবাৰ মানে এপ্লাই কৰাৰ সংখ্যাটো এইবাৰ কম আছিল এলপিত কিন্তু ইপিত মানে এপ্লাই কৰাৰ সংখ্যাটো বেছি আছিল কিন্তু পাছৰ সংখ্যাটো কম পাৰ্সেন্ট হে পাস কৰিছে তে ঠিক হেদৰে অসমৰো মানে ইয়াতে কম সংখ্যক ক্যান্ডিডেটে এইবাৰ এপ্লাই কৰিছিল আপোনালোকে পিছৰ ভিডিও বিলাকত জানিব পাৰিব এতিয়া মানে অসমৰ যেটো ডাইৰেক্টৰ অফ এলিমেন্টাৰী এডুকেশন আসাম বমৰা এলপি ইউপি যেটো 4,500টা পদৰ বিজ্ঞাপন 8 জানুৱাৰীত এডভাৰটাইজমেন্টটো যেটো প্ৰকাশ পালে তাত সিটেট পাস কৰা সকলে মানে এপ্লাই কৰিব পাৰিব নে নোৱাৰে এই বিষয়ে বহুতে আমাক সুধি আছিল বা প্ৰশ্ন কৰি আছিল বা তেওঁলোকে বহুত চিন্তিত হৈ আছিল সেইভাবে মই ভাবিলো এই কথাখিনি ইটো ভিডিওৰ জৰিয়তে আপোনালোকক জনাই দিও এই ভিডিওটো আপোনালোকে হেকলৈ চাব যেটো আপোনালোকৰ মানে এডভাৰটাইজমেন্টটো প্ৰকাশ পালে তাত এপ্লাই কৰিব পাৰিব নে নোৱাৰে আপোনালোকে ভিডিওটো হেকলৈ চালে জানিব যেটো সুপ্ৰিম কোৰ্টৰ পৰা যেটো কালি ৰায়দান মানে প্ৰকাশ কৰিলে যে ঝাৰখণ্ডত ঝাৰখণ্ড টেটটোহে এলাও সিটেট তাত এলাও নহয় কিন্তু সিটেটটো ইনভ্যালিড বুলি কোৱা নাই কাৰণ সিটেটটো আগতো ভ্যালিড আছিল এতিয়াও ভ্যালিড কাৰণ কিয়নো সিটেট আপোনালোকে জানে DSSB তাত সিটেট লাগে নৱোদয় বিদ্যালয় কেন্দ্ৰীয় বিদ্যালয় যিখন মানে সিটেট পৰীক্ষা আপোনালোকে দিছে যোনখন স্কুলত গৈ দিছে সেইখন কেবিএস মানে কেন্দ্ৰীয় বিদ্যালয় হয় তাৰ যদি টিচাৰ হ'ব লাগে তেতিয়াহলে আপোনালোকে সিটেট পাস কৰিব লাগিব তেতিয়াহে আপোনালোকে কেবিএস মানে কেন্দ্ৰীয় বিদ্যালয়ৰ টিচাৰ হ'ব পাৰিব আৰু তাত স্যালাৰিও ভাল তে আপোনালোকে তো সিটেট মানে তাত লাগিবই সিটেট পাস কৰিবই লাগিব তে সিটেট কেতিয়াও ইনভ্যালিড নহয় EMRS তাতো সিটেট লাগে বিপিএসসিত লাগে সুপাৰ টেটত লাগে তে সিটেট কেতিয়াও ইনভ্যালিড নহয় যেটো সুপ্ৰিম কোৰ্টে ৰায়দান দিছে যে ঝাৰখণ্ডতহে সিটেটটো এলাও নহয় বুলি কাৰণ কিয় ঝাৰখণ্ডৰ চৰকাৰে মানে কেছটো তৰিছিল যেটো ঝাৰখণ্ডৰ যেটো ল্যাঙ্গুৱেজ যেনে সাদ্ৰি নাগপুৰী খৰথা এই ল্যাঙ্গুৱেজটো সিটেটৰ 20টা ল্যাঙ্গুৱেজৰ ভিতৰত নাই উৰিয়া উৰ্দুটো আছে কিন্তু ঝাৰখণ্ডৰ ৰাজ্যৰ সাদ্ৰি নাগপুৰী খৰথা ল্যাঙ্গুৱেজটো নাই বাবে তাত বাহিৰা
CTET পাছ কৰা ষ্টেটৰ মানে তেওঁলোকে এপ্লাই কৰে যিহেতু ডমিচিয়েল নীতিটো তাত নাই তে বাহিৰৰ CTET পাছ কৰাবিলাকে যায় যেতিয়া তাত মানে এপ্লাই কৰিব তাত যদি টিচাৰ হয় তেতিয়াহ'লে সেই ৰাজ্যৰ যদি ভাষাবিলাক নাজানে তেতিয়াহ'লে অসুবিধা সৃষ্টি হ'ব পাৰে সেয়েহে ঝাৰখণ্ড চৰকাৰৰ বিচাৰে বা যিসকলে ঝাৰখণ্ড টেট পাছ কৰি থৈ দিছে তেওঁলোকে বিচাৰে যাতে ঝাৰখণ্ড টেট পাছ কৰি তেওঁলোকে তাত চাকৰিটো পায় তে অসমত কি হ'ল যে CTETৰ 20টা লেংগুৱেজৰ ভিতৰতো এছামিজ লেংগুৱেজটো আছে ঠিক বেংগলীটো আছে তে তাৰ কাৰণে মানে অসমত এইটো কোনো প্ৰভাৱ নপৰে যিহেতু আমাৰ EM ছাৰে আৰু আমাৰ CM ছাৰে কৈছেকে যে CTET দি আমি আগন্তুক যিবিলাক নিযুক্তি হ'বলৈ গৈ আছে আমি CTET দিয়ে আমি টিচাৰবিলাক ল'ম বা যিখিনি আসাম টেট পাছ কৰি আছে তেওঁলোকে এপ্লাই কৰিব পাৰে যিহেতু CTET এতিয়ালৈ 4 বছৰ হোৱা নাই 21ত হৈছিলে এতিয়া 25 4 বছৰ হৈ গ'ল এতিয়ালৈ হোৱা নাই আৰু আগন্তুক মানে এই নিযুক্তিত মানে তেওঁলোকে আসাম টেট নাপাতে সেয়েহে তেওঁলোকে CTETক দিবই লাগিব NCTৰ গাইডলাইন মতে NCTৰ গাইডলাইন মতে CTETক তেওঁলোকে দিবই লাগিব যদি তেওঁলোকে নিজৰ ষ্টেট টেটবিলাক নাপাতে আৰু সুপ্ৰিম কোৰ্টে কোৱা নাই যে সকলো ষ্টেটক জাজমেণ্টটো আহিলে আপোনালোকে জানিব পাৰিব তাত কি পইণ্ট লিখা আছে কিন্তু ঝাৰখণ্ডৰ মানে ঝাৰখণ্ড ষ্টেটৰ মানে ৰাজ্যৰ যিটো লেংগুৱেজ তাৰ বাবেহে তেওঁলোকে মানে ৰায়দানটো দিছে যে ঝাৰখণ্ড টেটৰ মানে প্ৰাৰ্থীসকলে যাতে তাত মানে এপ্লাই কৰিব পাৰে যিসকলে পাছ কৰি আছে বা যিসকলে নতুনকৈ ঝাৰখণ্ড টেট দিব যিটো হ'বলৈ গৈ আছে তে CTET তাত এলাউ কৰা নাই যিহেতু CTETৰ 20টা লেংগুৱেজৰ ভিতৰত তেওঁলোকৰ ৰাজ্যৰ ছাত্ৰী নাগপুৰী ভাষাটো নাই তে অসমৰটো কি হয় CTETত 20টা লেংগুৱেজৰ ভিতৰত লেংগুৱেজটো আছে এছামিজটো বেংগলীটো আছে হিন্দীটো আছে ইংলিছটো আছে তে সেয়েহে আপোনালোকে অসমত কোনো চিন্তাৰ প্ৰয়োজন নাই যিহেতু আমাৰ EM ছাৰে কৈছে যে বছৰত CTET দুবাৰকৈ পাতে আৰু যেহেতু CTET চেণ্ট্ৰেলে দুবাৰকৈ পাতি আছে তাৰ বাবে আৰু আসাম টেট যেহেতু 3 বছৰ 4 বছৰ ধৰি হোৱাই নাই আৰু আসাম টেটৰ যদি পাতে আৰু চেণ্ট্ৰেল টেটো হৈ থাকে তেতিয়াহ'লে কি হ'ব ল'ৰা ছোৱালীখিনি কি হ'ব বহুত টকা পইচা যায় আৰু লগতে সময়ও বহুত যায় সেয়েহে আমাৰ আসাম চৰকাৰৰ পৰা এইটোৱে বিচাৰে যাতে চেণ্ট্ৰেল টেট দিয়ে তেওঁলোকে আগন্তুক টিচাৰবিলাক ল'ব যেতিয়ালৈ তেওঁলোকে ষ্টেট টেটটো নাপাতে তেতিয়ালৈ CTET দি আৰু আগৰ যিসকলে আসাম টেট পাছ কৰা আছে তেওঁলোকে এপ্লাই কৰিব পাৰে আৰু যিটো এডভাৰটাইজমেণ্ট প্ৰকাশ কৰিছে আপোনালোকে ইয়াতে দেখি আছে যোনটো মানে ছেকেণ্ড পইণ্টত লেখা আছে দ্য কেণ্ডিডেট হু হেভ পাছ দ্য আসাম টেট এণ্ড CTET ফৰ লোৱাৰ প্ৰাইমাৰী স্কুল উইল বি এলিজিবল ফৰ এপ্লাই যিটো লোৱাৰ প্ৰাইমাৰী হওক আপাৰ প্ৰাইমাৰী হওক যিসকলে আসাম টেট CTET পাছ কৰা আছে এই এডভাৰটাইজমেণ্টত লিখাই আছে তেওঁলোকে এপ্লাই কৰিব পাৰে আৰু আপোনালোকে 3 নম্বৰ অপশ্যনটো দেখি আছে যিসকলে লেংগুৱেজ লৈ কনফিউজ হৈ আছে যে তেওঁলোকৰ কোনটো লেংগুৱেজ থাকিলে এপ্লাই কৰিব পাৰিব নে নোৱাৰে ইয়াতে দেখি আছে আইদাৰ দ্য লেংগুৱেজ 1 অৰ দ্য লেংগুৱেজ 2 of both Assam TET and CTET candidates shall match the medium of instruction of the school যিসকলে মিডিয়ামক লৈ কনফিউজ হৈ আছে ইয়াতে লিখাই আছে যিখন মিডিয়ামত আপোনালোকে এপ্লাই কৰিবলৈ গৈ আছে সেইখন মিডিয়ামৰ লেংগুৱেজটো CTETৰ বা আসাম টেটৰ লেংগুৱেজটো সেম হ'ব লাগিব লাগিলে লেংগুৱেজ 1তে থাকক বা লেংগুৱেজ 2ত থাকক ক'ব লগা নাই কিন্তু যদি আপোনালোকৰ এছামিজ মিডিয়াম স্কুলত আপোনালোকে টিচাৰ হ'বলৈ খোজে তেতিয়াহ'লে কি হ'ব আপোনালোকৰ CTETৰ লেংগুৱেজ 1 বা লেংগুৱেজ 2ত এছামিজটো থাকিব লাগিব যদি হিন্দী মিডিয়ামত আপোনালোকে টিচাৰ হ'বলৈ বিচাৰে তেতিয়াহ'লে লেংগুৱেজ 1 বা 2ত আপোনালোকৰ হিন্দী লেংগুৱেজটো থাকিব লাগিব সেয়ে যেহেতু সুপ্ৰিম কোৰ্টে নিৰ্দেশটো জাৰি কৰিলে যেহেতু ঝাৰখণ্ডৰ লেংগুৱেজৰ লগত তেওঁলোকৰ লেংগুৱেজটো নাই CTETৰ সেয়ে তাতে প্ৰব্লেম হোৱাৰ বাবে তেওঁলোকে এইটো ৰায়দান দিছে কিন্তু আসামতটো কি CTETৰ 20টা লেংগুৱেজৰ ভিতৰত এছামিজ হিন্দী এইবিলাক আছে কি বেংগলী তে ইয়াতে লেংগুৱেজটো সেম মিল থাকিলে ইয়াতেতো কোনো প্ৰব্লেমে নাই আৰু যেহেতু আমাৰ EM ছাৰে কৈছে কি যে CTET বছৰত যেহেতু দুবাৰ পাতে CTET দিয়ে তেওঁলোকে ল'ব আৰু যিসকল আগৰ আসাম টেট পাছ কৰা আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব তে ভিডিঅ'টোত এয়াই আছিলে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব তেতিয়াহ'লে আজিলৈ ধন্যবাদ